নমস্কাৰ, আপোনালোকে চাই আছে আসাম নাও। আজি আমি উপস্থিত আছো হাউলি চহৰৰ মাজমজিয়াত। ঠিক হাউলি চহৰৰ মাজমজিয়া ষ্টেট বেংকৰ কাষতে এখন ফুল প্লেনেট নামৰ খাদ্যৰ বিপণী খুলিছে। আমি এই খাদ্য বিপণীখনত কি পোৱা যায়, কেনেকুৱা কি পোৱা যায় বা সবিশেষ আমি মালিকৰ পৰা জানিব বিচাৰিম। কি ক'ব আপুনি আপোনাৰ এইখন বিপণীৰ বিষয়ে? নমস্কাৰ, আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়াতে অহাৰ বাবে। আমি আজি নতুনকৈ এটা ৰেষ্টুৰেণ্ট অপেনিং কৰিলোঁ। এতিয়া মানে ইয়াতে ভাবিছোঁ ৰাইজৰ কাৰণে খুবেই কম দামত ভাল খাদ্য। কেনেকুৱা কেনেকুৱা খাদ্য পোৱা যাব? কেনেকুৱা ধৰণৰ ধৰক আপোনাৰ ৰেষ্টুৰেণ্টৰ যিবিলাক আইটেম আছে চব থাকিব, প্লাছ আমি ভাতৰ ব্যৱস্থা কৰিম। ফাষ্টফুড ফাষ্টফুডো থাকিব আৰু মানে যিমান কম দামত দিব পাৰোঁ সেই ব্যৱস্থা কৰি আছোঁ। যিমান কম দামত দিব পাৰোঁ, মানে বেছিকৈ কম দামত দিলে খাদ্যটো আপোনাৰ হাইজেনিক, পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব। হাইজেনিকো থাকিব আৰু আপোনাৰ ভাল মানে Quality এনেকুৱা থাকিব। নহয় যে Quality maintain কোৱালিটি হ'ব। ল' কোৱালিটি দিম, ভাল কোৱালিটিয়ে আমি দিয়াৰ চেষ্টা কৰিম। মানে ভাল কোৱালিটি কম দামত দিব চেষ্টা কৰিব, আপুনি সেইটো ক'ব বিচাৰিছে। মানে ইয়াত দুপৰীয়া ভাত পাব, সন্ধিয়া ফাষ্টফুড তেনেকুৱা থাকিব, আৰু চাহ, মিঠাই, বৰফি, কালাকন, পনীৰ এইবিলাক নাথাকিব। বৰফি কালাকনটো আমি নাৰাখোঁ। মানে চাহ নাথাকে আপোনাৰ, আপুনি চাহ থাকিব, কফি থাকিব আৰু আপোনাৰ ফাষ্টফুড থাকিব। মিঠাই আইটেম মিঠাই আইটেমটো আমি সেনেকৈ বৰ্তমান নাৰাখোঁ। নাপায়। আমাৰ এনে আগে পিছে আমাৰ ৰেষ্টুৰেণ্ট আছে, এইটো লৈ 5খন হ'ব আৰু আগতে বহুত কেইখন কৰিছোঁ, দুই এখন মানে বন্ধ কৰিছোঁ। অলপ দূৰ হয়, ডিষ্টেঞ্চ হয় সেইকাৰণে। কিন্তু এতিয়া আমি এইখন চলাই নতুনকৈ কৰিলেও মানে হাইজেনিকটো আমি মেইনটেইন কৰিম, প্লাছ কম ৰেটত, কম পইচাত আমি মানুহক খোৱাৰ সেইটো যোগান দিয়াৰ। ৰাইজৰ কাৰণে আপুনি মোবাইল নাম্বাৰ বা কণ্টেক্ট নাম্বাৰ কিবা এটা দি দিব। কণ্টেক্ট নাম্বাৰ মোৰ ইয়াতে দিয়াই আছে। নাম্বাৰটো কৈ দিব এবাৰ। নাম্বাৰটো 9954398929। আৰু হোম ডেলিভাৰী ব্যৱস্থা থাকিব নেকি? থাকিব। হোম ডেলিভাৰী হোম ডেলিভাৰী অলৰেডি আমাৰ জমেট'ত যায়। টাই আপ হৈছে। হয় হয়। আৰু যদি কোনোবাই ফোন কৰিও কয়, আমি দি অহাৰ চেষ্টা কৰোঁ আৰু। ঠিক আছে। আৰু এড্ৰেছটো মানে একজেক্ট লোকেশ্যনটো কৈ দিব ৰাইজক। একজেক্ট লোকেশ্যন হৈছে হাউলি চাৰিআলিৰ পৰা SBI যিটো ব্ৰাঞ্চ আছে আমাৰ ষ্টেট বেংক, তাৰে কাষতে। আমি এই ফুড প্লেনেট নামৰ খাদ্য বিপণীখনৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ তথা ইউটিউবাৰ ইনজামুল হকৰ পৰা। আজি হাউলিবাসীৰ কাৰণে এটা ভাল খবৰ যে 4 নম্বৰ ফুড প্লেনেট ব্ৰাঞ্চটো আজি উদ্বোধন হ'ল। মানে আপোনালোকে জানে যে বিগত 10ৰ পৰা 9 বছৰ ধৰি ফুড প্লেনেটৰ ফাষ্টফুড বা খাদ্য বিপণী ইতিমধ্যে দি আহিছে হাউলিবাসীক। মানে বৰপেটাৰ প্ৰত্যেকজন মানুহে গমেই পায় যে BS কলেজৰ সন্মুখত, তাৰপিছত বৰপেটাত আছিলে, হাউলিত 2-3খনকৈ আছিলে, আছে এতিয়াও আছে। তো এইখন অলপ ব্যতিক্ৰম এই কাৰণে, কাৰণ আমি যেতিয়া কলগাছিয়া, হৰবুক, মুন্দিয়া, ভক্তডুবা এই চাইডৰ পৰা যেতিয়া আমি হাউলিত আহোঁ, তেতিয়া আমি ভাতৰ কাৰণে, এসাঁজ নিৰামিষ ভাতৰ কাৰণে এটা মানে ভাল দোকান বা বিপণী আমি বিচাৰি নাপাওঁ, চাফ চিকুণ বিপণী বিচাৰি নাপাওঁ। সেইকাৰণে মোৰ দাদাক আমি সকলোৱে পৰামৰ্শ দিলোঁ যে ভাল এখন খাদ্য মানে ভাতৰ কাৰণে এখন হোটেল খুলিব লাগে, মাছেই হওক, মাংসই হওক, এসাঁজ যাতে ভাল খাব পাৰে। আৰু বিশেষকৈ দুখীয়া মানুহৰ কাৰণে টোটেলি কিন্তু এইটো ফ্ৰী আছে। মানে যিসকল দুখীয়া মানুহ আছে, মানে ধৰক গৰীব মানুহ, ৰাস্তা ঘাটত থাকে, তেওঁলোকৰ কাৰণে টোটেলি ইয়াতে কোনো ধৰণৰ পইচা পে' কৰিব নালাগে। আমাৰ তৰফৰ পৰা গোটেইখিনি ফ্ৰী খাব পাৰিব তেওঁলোকে। আৰু ইতিমধ্যে আজি অপেনিং হোৱাৰ আগতে বহুত কেইজন এনেকুৱা মানুহ খায়ে গৈছে, আমি খুৱাইছোঁ। তো আমি ট্ৰাই কৰিম, অলপ ব্যতিক্ৰম কৰিবলৈ ট্ৰাই কৰিম, যাতে প্ৰত্যেক মাহত বা সপ্তাহত যিসকল ৰাস্তা ঘাটত তেওঁলোকৰ ঘৰ নাই, মানে ৰাতিৰ এসাঁজ খোৱাৰ কাৰণে অনাহাৰে থাকিব লগা হয়, তেওঁলোকক আমি খুৱাবলৈ ট্ৰাই কৰিম। এটা মানে বেলেগ এটা পদক্ষেপ লৈছোঁ। দোকানটো বহুত আছে, এতিয়া হাউলি ধৰক ভাতৰ দোকান, ফাষ্টফুডৰ দোকান বহুত আছে, কিন্তু অলপ আমি ব্যতিক্ৰম ইউনিক অলপ চিন্তা চৰ্চা কৰিবলৈ ট্ৰাই কৰিম। মানে অকল ব্যৱসায় নহয়, সামাজিক দায়বদ্ধতা। এইটো চৰিবুল দা ইতিমধ্যে দি আহিছে, আৰু এইটো আমি লগত থাকি আমি যাতে সকলোৱে সহায় কৰিব পাৰোঁ। আৰু দাদাৰ লগত আপুনি চাইছে যে বহুত কেইজন যুৱক ইয়াৰ লগত, দাদাৰ লগত যুৱতীসকল ইয়াতে আমি সহযোগিতা কৰি আছোঁ। তো দাদাৰ কাৰণে বা ফুড প্লেনেটৰ কাৰণে আপোনালোকে সকলোৱে দুৱা আৰু আশীৰ্বাদ কৰিব, যাতে আগলৈ যিসকল অসহায় মানুহ আছে তেওঁলোকৰ ওচৰত আমি থিয় হ'ব পাৰোঁ। থেংক ইউ। ঠিক আছে, আপোনালোকে চাই থাকিব আসাম নাও। ধন্যবাদ।